আমাক আগুৱাই লৈ গৈ আছে আৰু আমি প্ৰাপ্তিৰ দিশে অগ্ৰসৰ হৈ আছো। ইতিমধ্যে বৰ্তমান সমিতিখনৰ দুটা কাৰ্যকাল অন্ত পৰিছে। সংগঠনৰ বিধি অনুসৰি দুটা কাৰ্যকালৰ পিছত অধিৱেশনৰ জৰিয়তে পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সেই অনুসৰি ইতিমধ্যে দুটা কাৰ্যকালৰ পিছত আমাৰ খণ্ড সমিতিসমূহ সম্পূৰ্ণ নতুনকৈ গঠন কৰা হৈছে। দৰং জিলা সমিতিৰ তিনিটা খণ্ড সমিতি ইতিমধ্যে গঠন হৈছে আৰু আজি আমাৰ প্ৰাপ্তি বিচাৰি আমি প্ৰায় শেষ লক্ষ্যত উপনীত হৈছোঁ আৰু এখোজ গ'লেই যেন আমি আমাৰ প্ৰাপ্ত অধিকাৰ সেই অধিকাৰ আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। এইখিনি সময় আমাৰ কাৰণে খুব প্ৰত্যাহ্বানমূলক। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ আজিৰ এই মুকলি সভাৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বন্দিচন্দ্ৰ হাজৰিকা ছাৰ। কেন্দ্ৰীয় অধিৱেশনত যাতে আমি সৰ্বাধিক উপস্থিতিৰে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ শক্তিশালী বাৰ্তাটো আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। তাৰ কাৰণে মই এই হিচাপে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমি সকলোৱে সেই কেন্দ্ৰীয় অধিৱেশনত উপস্থিত থাকি আমাৰ শক্তি প্ৰদৰ্শন কৰিব পাৰোঁ। আপোনালোকৰ সন্মুখত বিগত দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত দৰং জিলাই হৈছে সৰ্বাধিক অৰিহণা দিয়া একমাত্ৰ জিলা। আৰু আগন্তুক যি অধিৱেশন আহি আছে এই অধিৱেশনতো আমি চেষ্টা কৰিম দৰং জিলাই যাতে আপোনালোকৰ সহায় সহযোগিতাৰে কেন্দ্ৰীয় অধিৱেশন জাকজমকতাৰে অনুষ্ঠিত কৰিবৰ কাৰণে সৰ্বাধিক অৰিহণা আমি আগবঢ়াব পাৰোঁ। এই চেষ্টা আমাৰ থাকিব। আমি আগন্তুক দিনত আমাৰ পাপৰ ব্যক্তি নিশ্চিতভাৱে আমাৰ এই নেতৃত্বৰ সুবাদতে আমি লাভ কৰিব সক্ষম হ'ম। সদৌ অসম প্ৰাথমিক বিদ্যালয় শিক্ষক সমাজ কামৰূপ জিলা সমিতিৰ সম্পাদক আব্দুল কালাম ডাঙৰীয়া,